নমস্কাৰ। আজি মই আপোনালোকলৈ সাপ্তাহিক ৰাশিফলটো আগবঢ়াইছোঁ। এই ৰাশিফলটো আপোনাৰ 25 আগষ্টৰ পৰা 31 আগষ্টলৈকে চলিব। আহক, প্ৰথমে আহিব মেষ ৰাশি। মেষ ৰাশিৰ শৰীৰ ভাল, অৰ্থ ক্ষেত্ৰতো ভাল দেখা যায়। ভ্ৰমণ চাই চিতি কৰিব। কৰ্মক্ষেত্ৰত আপোনাৰ দায়িত্ব বৃদ্ধি পাব। ব্যৱসায়ত ভাল দেখা নাযায়। সন্তানৰ ক্ষেত্ৰতো ভাল দেখা নাযায়। আপোনাৰ এই সপ্তাহত খৰচ বাঢ়িব। কাৰোবাৰ সৈতে আপোনাৰ বাদ বিবাদ হ'ব। এই সপ্তাহত গুপ্ত শত্ৰু আছে, চাই চিতি চলিব। দাম্পত্য বিদ্যা ভাল দেখা গৈছে। পাৰিবাৰিক বিবাদ এই সপ্তাহত সমাধা হ'ব, আপুনি আগবাঢ়ক। এতিয়া আহিব বৃষ ৰাশি। বৃষ ৰাশিৰ এই সপ্তাহটোত শৰীৰ ভাল, ভ্ৰমণতো ভাল দেখা গৈছে। বাদ বিবাদ, তৰ্ক বিতৰ্ক আদিৰ পৰা আঁতৰি থাকিব। ব্যৱসায়তো ভাল দেখা গৈছে। প্ৰেমত ভাল নহয়। পাৰিবাৰিক বিবাদ দেখা গৈছে। এই সপ্তাহত খং দমাই ৰাখিব। আপোনাতকৈ বয়সত ডাঙৰৰ পৰা অলপ চাই চিতি চলিব। কৰ্ম ক্ষেত্ৰত লেহেমীয়া গতিত আগবঢ়া দেখা গৈছে। এতিয়া আহিব মিথুন ৰাশি। মিথুন ৰাশিৰ ক্ষেত্ৰত শৰীৰ বৰ ভাল নহয়। সন্তানৰ শৰীৰৰ খিয়াল ৰাখিব। এই সপ্তাহত চাপ লৈ কোনো কৰ্ম কৰিবলগীয়া থাকিলে আপুনি কৰিব। চাকৰিৰ ক্ষেত্ৰত ভাল, ব্যৱসায়ত ভালেই দেখা যায়। দাম্পত্য জীৱনত ভাল দেখা নাযায়। বন্ধু ভাগ্যও বৰ ভাল নহয়। পাৰিবাৰিক বিবাদ নকৰিব। কথা ভালদৰে চাই চিতি ক'ব। এই সপ্তাহত মানসিক চাপ কমাব। আনৰ কামত হস্তক্ষেপ নকৰিব। এতিয়া আহিব কৰ্কট ৰাশি। কৰ্কট ৰাশিৰ শৰীৰ ভাল দেখা গৈছে। অৰ্থ ব্যয় হ'ব এই সপ্তাহত। ভাগ্যই আপোনাক এই সপ্তাহত সহায় কৰিব। কথা বতৰা বেছিকৈ ক'ব। শত্ৰু দমন হৈ যাব। কৰ্মত ভাল দেখা গৈছে। পতি পত্নীৰ সম্বন্ধৰ অলপ নজৰ ৰাখিব। বেছি কৰ্মত খৰধৰ কৰিব। আপোনাৰ লগত কোনো ভাল মানুহৰ বন্ধুত্ব হ'ব পাৰে এই সপ্তাহত, আৰু সহায় আপুনি লাভ কৰিব। এতিয়া আহিব সিংহ ৰাশি। সিংহ ৰাশিৰ ক্ষেত্ৰত টকাৰ অভাৱ দেখা গৈছে। শৰীৰ ভাল, ভ্ৰমণ চাই চিতি কৰিব। কোনো এই সপ্তাহত জামালাত আপুনি নোসোমাব। নিৰ্দিষ্ট আপোনাৰ লক্ষ্য লৈ কাম কৰিব। এই সপ্তাহত ৰিস্কৰ কাম নল'ব। দাম্পত্যত ভাল, পঢ়া শুনা ভাল কৰক। শত্ৰু বৃদ্ধি হ'ব পাৰে এই সপ্তাহত, চাই চিতি চলিব। আৱেগত পৰি আপুনি কাম নকৰিব। সন্তানৰ ভালেই দেখা গৈছে। এতিয়া আহিব কন্যা ৰাশি। কন্যা ৰাশিৰ আপোনাৰ ডিচিশ্যন ভুল হোৱা দেখা গৈছে। আপুনি যি ডিচিশ্যন লৈছে। শৰীৰৰ খিয়াল ৰাখিব। ভাগ্য মোটামুটিভাৱে এই সপ্তাহত আপোনাক সহায় কৰিব। ব্যৱসায়ত ভাল, চাকৰিৰ ক্ষেত্ৰত অলপ সাৱধান। সন্তান বিদ্যা ভাগ্য ভাল দেখা গৈছে। বন্ধু ভাগ্য বৰ ভাল নহয়। এই সপ্তাহটোত ডাঙৰ কোনো ডিচিশ্যন বা ৰিস্ক নল'ব। টকাৰ লেনদেন সাৱধানে কৰিব। সপ্তাহটো লেহেমীয়া গতিত কৰ্ম হোৱা দেখা গৈছে। এতিয়া আহিব তুলা ৰাশি। তুলা ৰাশিৰ ক্ষেত্ৰত শৰীৰৰ নজৰ ৰাখিব নিজৰ। খৰচ বাঢ়িব। ভ্ৰমণ চাই চিতি কৰিব। চাকৰিৰ ক্ষেত্ৰত ডাঙৰ সিদ্ধান্ত ল'বলগীয়া হ'ব পাৰে আপুনি। মানসিক চিন্তা বহুত বেছি দেখা গৈছে। দাম্পত্য জীৱন ভাল, বন্ধু ভাগ্যও ভাল দেখা গৈছে। পাৰিবাৰিক বিবাদ এই সপ্তাহত বাঢ়িব। সন্তানৰ ভাল,
কথা বতৰা জানি বুজি চাই চিতি ক'ব। এতিয়া আহিব বৃশ্চিক ৰাশি। বৃশ্চিক ৰাশি শৰীৰৰ ভাল দেখা গৈছে। এই সপ্তাহত আপুনি অৰ্থ লাভ কৰিব। ভ্ৰমণত বাধা দেখা গৈছে। কৰ্মক্ষেত্ৰত আপুনি শত্ৰুক দমন কৰিব। আপোনাৰ কৰ্ম ভাল হ'ব। ভাগ্যৰ লগত আছে, আপোনাক সহায় কৰিব। ব্যৱসায়ত ভালেই দেখা যায়। দাম্পত্যত বৰ ভাল দেখা নাযায়। প্ৰেমত অশান্তি। অতিৰিক্ত খং ৰাগ হ'ব পাৰে এই সপ্তাহত। সন্তানৰ খিয়াল ৰাখিব। পাৰিবাৰিক চাপ আছে। বেছি সুখ বিলাসিতা আদি আনক নেদেখুৱাব। আপোনাৰ ওপৰত চকু আছে আনৰ। এতিয়া আহিব ধনু ৰাশি। ধনু ৰাশিৰ শৰীৰ ভাল। সন্তানৰো শৰীৰ বৰ ভাল দেখা নাযায়। ভ্ৰমণত ভাল। টকা পইচা খৰচ কমাব এই সপ্তাহত। চাকৰিত ভাল নহয়। বন্ধু বিচ্ছেদ ঘটিব। মানসিক চিন্তা বৃদ্ধি পাব। নিসংগতাই আপোনাক এই সপ্তাহত ভোগাব। আপোনাৰ সুখত বাধা দেখা গৈছে। এই সপ্তাহটোত আনক উপদেশ নিদিব। ভাই ভনীৰ পৰা আপুনি বেয়া ব্যৱহাৰ পাব পাৰে। এই ক্ষেত্ৰতো নজৰ দিব। এতিয়া আহিব মকৰ ৰাশি। মকৰ ৰাশিৰ শৰীৰ ভাল। কৰ্মক্ষেত্ৰত ভালেই দেখা যায়। সপ্তাহটোত আপুনি মানসিক টেনশ্যন কমাব। ব্যৱসায়ত মোটামুটি চলিব। দাম্পত্যত জীৱনত কিন্তু বৰ ভাল দেখা নাযায়। সন্তানৰ সুখ ভাল। বিদ্যাটো ভাল। এই সপ্তাহত আপুনি আপোনাৰ যোগাযোগ বৃদ্ধি কৰক। কৰ্মক্ষেত্ৰত আনৰ দৃষ্টিত এই সপ্তাহত আপুনি বেয়া হ'ব পাৰে। লক্ষ্য ৰাখিব। এতিয়া আহিব কুম্ভ ৰাশি। কুম্ভ ৰাশি শৰীৰৰ ভাল। টকাৰ অভাৱ বেছি দেখা গৈছে। কোনো পেণ্ডিং হৈ পৰি থকা কৰ্মৰ বাবে এই সপ্তাহত নানান অশান্তি পাব। ভ্ৰমণত ভাল দেখা গৈছে। সপ্তাহটো নৰ্মেলভাৱে চলিব। শত্ৰুপক্ষ বেছি এক্টিভ হৈ থাকিব এই সপ্তাহত। নিজৰ সমস্যা চাই চিতি সমাধান কৰক আৰু সাৱধানে চলিব। যিকোনো জামেলাৰ পৰা আপুনি দূৰত থাকিব। পাৰিবাৰিক চাপ দেখা গৈছে। এতিয়া আহিব মীন ৰাশি। মীন ৰাশিৰ অতিৰিক্ত খং ৰাগ বাঢ়িব পাৰে। শৰীৰ ভাল। ব্যৱসায়টো ভাল দেখা গৈছে। বন্ধু ভাগ্য ভালেই। পাৰিবাৰিক বিবাদ বঢ়া দেখা গৈছে। এই সপ্তাহত যান বাহন আদিৰ পৰা সাৱধানে চলিব। কোনো ধৰণৰ আঘাত আদি পাব পাৰে। আপুনি নিৰ্দিষ্ট ডিচিশ্যন লৈহে কামত আগবাঢ়িব। আনৰ ওপৰত ভৰসা কৰি কাম নকৰিব। বিদ্যাৰ ক্ষেত্ৰত ভাল দেখা গৈছে। এই সপ্তাহটিৰ ৰাশিফলটি ইমানেই।